ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 16 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুলাই মাহৰ 1 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে শুক্লা ষষ্ঠী তিথি আৰু শুক্লা ষষ্ঠী তিথি থাকিব আজি দুপৰীয়া 12:09 পৰ্যন্ত। তাৰ পিছত শুক্লা সপ্তমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 11:17 পৰ্যন্ত। তাৰ পিছত উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:56 পৰা 7:21 পৰ্যন্ত, আকৌ 9:10 পৰা 11:53 পৰ্যন্ত, আকৌ 12:02 পৰা 3:31 পৰ্যন্ত, আকৌ 4:26 পৰা 6:15 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:38 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:15। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি বহুদিনৰ পিছত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক হোৱাৰ কাৰণ হ'ব আপোনালোকৰ ঘৰত আজি আপোনাৰ ঘনিষ্ঠ আত্মীয় অহাৰ সম্ভাৱনা থাকিব। তেওঁলোকৰ সৈতে আপুনি প্ৰতিটো ক্ষেত্ৰতে আনন্দ কৰিব আৰু তেওঁলোকৰ সৈতে মিলা প্ৰীতিৰে আগবাঢ়ি যোৱাৰ পৰিকল্পনাও আজি আপোনালোকে কৰিব পাৰিব। আজি আপোনালোকৰ ভাৱনাৰ আদান প্ৰদান হোৱাৰ ফলত বহু সমস্যাৰ আজি সমাধান দেখা পাব, যাৰ জৰিয়তে আপোনালোকেও মানসিকভাৱে শান্তি লাভ কৰিব। যুৱক যুৱতীসকলে হয়তো তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ পাই তেওঁলোকে আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু তেওঁলোকে এইমতে যদি আগবাঢ়ি যায় তেনেহ'লে তেওঁলোকৰ অনাগত দিনবোৰতো সফলতা অৰ্জন কৰিব পাৰিব। কোনো সিদ্ধান্ত লোৱাৰ সময়ত আজি আপুনি বেছি চিন্তা নকৰিব, নহ'লে সঠিক সময় পাৰ হৈ যাব পাৰে আৰু আপোনাৰ বাবে লোকচান হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে সুযোগ যেতিয়া পাইছে তেতিয়াই আপুনি সিদ্ধান্ত গ্ৰহণ কৰি সেইবোৰ আপোনালোকে ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। কাৰোবাক ধন ধাৰ দিওঁতে আজি অলপ সতৰ্ক হ'ব, কাৰণ সেইবোৰ ঘূৰাই দিয়াৰ যদি নিশ্চয়তা প্ৰদান কৰে তেতিয়াহে আপুনি দিব, নহ'লে এই বিষয়ত আপুনি আগ নবঢ়াটোৱে ভাল হ'ব, কাৰণ কাৰোবাৰ প্ৰভাৱত পৰি নিজৰ ক্ষতিও কৰিব পাৰে। সেইবাবে এই ক্ষেত্ৰত একেবাৰে আপুনি কোনো সন্মতি নিদিব যাতে আপোনাৰ কোনো ধৰণৰ আৰ্থিক ক্ষতি নহয়। ব্যৱসায়ত আজি এক বিশেষ দিন হ'ব আপোনাৰ বাবে, সেইবাবে আপুনি কষ্ট অব্যাহত ৰাখিব লাগিব, তেতিয়াহে আপুনি সফলতা লাভ কৰিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন সম্প্ৰসাৰণ কৰাৰ দিন হ'ব আৰু আজি উত্তম দিন হিচাপে পৰিগণিত হ'ব। গতিকে যদি আপুনি পূৰ্বতে এই পৰিকল্পনা কৰি থৈছিলে তেতিয়াহ'লে আজি আপুনি ইয়াৰ শুভাৰম্ভ কৰিব পাৰে আৰু এই ক্ষেত্ৰত আপোনালোকে যদি আগবাঢ়ে তেনেহ'লে সফলতাও পাব পাৰিব। বিপণন সম্পৰ্কীয় কাম আৰু পে'মেণ্ট সংগ্ৰহ কৰাত আজি সময় বিনিয়োগ কৰক, ইয়াৰ জৰিয়তে আপোনাৰ আৰ্থিক অৱস্থা সুদৃঢ় হৈ থাকিব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলৰ বাবেও সময়খিনি ভাল হৈ আছে, গতিকে আপোনালোকে বহিৰাজ্যত সংস্থাপন লাভ কৰিবলৈ হ'লে আজি আপোনালোকে ভাল খবৰ লাভ কৰিব আৰু সেইমতে যদি আপুনি আগবাঢ়ে তেনেহ'লে আপোনাৰ ব্যক্তিগত উন্নতিও দেখা যাব। ব্যৱসায়িক ক্ষেত্ৰৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ দ্বাৰা আজি আপোনালোকৰ সফলতা অৰ্জন কৰিব পাৰিব। তেওঁলোকৰ যি পৰিকল্পনা থাকিব সেইবোৰ আপোনালোকক উন্নতি দিব। নিয়োজিত লোকসকলে আজি তেওঁলোকে সময়খিনি অফিচত ভালদৰে কটাবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ উচ্চ বিষয়ে তেওঁলোকৰ কামৰ আজি প্ৰশংসা কৰিব, যাৰ ফলত আপোনাৰ আজি মনোবলো বৃদ্ধি পোৱা দেখা যাব। পৰিয়ালত সংগঠিত আৰু অনুশাসিত পৰিৱেশ থাকিলে আপোনালোকৰ মাজত কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়, বৰঞ্চ ইজনে সিজনৰ লগত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। গতিকে আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলক আৰু লগতে সকলোকে সহায় মনোভাৱ ৰাখিবলৈ যত্ন কৰিব। কোনো ধৰণৰ ইগ' ভাৱ নাৰাখিব, কোনো ধৰণৰ আপোনালোকে বেয়া ভাৱ নাৰাখিব, তেতিয়া দেখিব যে সকলো সদস্যৰ লগত আপোনালোকে মিলা প্ৰীতিৰে আগবাঢ়ি গৈছে আৰু আপোনাৰ পৰিয়ালতো উন্নতি দেখা পাইছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে নিজে সুসংগঠিত হৈ থাকক, লগতে পৰিয়ালকো সুসংগঠিত কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে ইতিবাচক ফলাফল লাভ কৰিব। বিবাহযোগ্য লোকৰ বাবে আজি এক ভাল প্ৰস্তাৱ আহিব পাৰে, ইয়াৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব। গতিকে আজি আপোনালোকৰ সকলো সৈতে আপোনালোকে মিলা প্ৰীতিৰে থাকক আৰু ঘৰৰ যেনেকুৱা ধৰণৰ পৰিৱেশৰ উদ্ভৱ হওক তেনেকুৱাই আপোনালোকে জড়িত হ'বলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ লগত পাৰস্পৰিক সম্বন্ধ ভাল হৈ উঠিব।
প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ মধুৰতা বৃদ্ধি পোৱা দেখা যাব আৰু আপোনালোকে ইয়াৰ ফলত ইতিবাচকতাও অনুভৱ কৰিব। স্বাস্থ্যৰ প্ৰতি আজি একেবাৰে অসাৱধান নহ'ব, কাৰণ আজি আপোনাৰ বিষৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰক আৰু লগতে আপোনালোকে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলক। নিশ্চয় আপুনি এই ক্ষেত্ৰত সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি পৰিয়ালৰ এজন সদস্যৰ সফলতাৰ বাবে ঘৰত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিব আৰু ঘৰত সকলোৱে মনোৰঞ্জন সম্পৰ্কীয় কাৰ্যকলাপত এক সুন্দৰ দিন কটাবলৈ সক্ষম হ'ব। গতিকে আজি দেখা গ'লে আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হৈ থাকিব। আপুনি আপোনাৰ আগন্তুক কিছুমান লক্ষ্যৰ দিশত আগবঢ়াটো আজিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু আপোনাৰ পৰিকল্পনা অনুসৰি যদি আগবাঢ়ে তেনেহ'লে অতি সোনকালে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। গতিকে আপোনাৰ যি লক্ষ্য আছে সেইবোৰৰ প্ৰতি আপুনি মনোনিৱেশ কৰক, আপুনি নিজৰ লক্ষ্য স্থাপন কৰক। দেখিব যে আপুনি অতি সোনকালে সেইবোৰত সফলতা পাইছে আৰু আপুনি মানসিকভাৱে শান্তিও লাভ কৰিছে। আত্মীয়ৰ লগত চলি থকা বিবাদ পাৰস্পৰিক সন্মতিৰে সমাধান হোৱাৰ আশা কৰা গৈছে আজি। গতিকে এই ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ মত বিৰোধ নকৰিব, কাৰণ আত্মীয়ৰ লগত চলি থকা বিবাদবোৰ আপোনালোকৰ বাবে ভাল নহ'ব। যিমান পাৰে আপুনি আত্মীয়ৰ সৈতে ভাল সম্বন্ধ বজাই ৰাখক। লাগিলে আপোনালোকৰ যেনেকুৱা ধৰণৰ পৰিস্থিতি নহওক কিয় আপুনি তেওঁলোকৰ সৈতে ভাল ভাৱ দেখুৱাবলৈ যত্ন কৰিব। অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব আৰু আপোনাৰ এই ক্ষেত্ৰত যদি ব্যক্তিগত ক্ষেত্ৰত কিবা সমস্যাৰ উদ্ভৱ হৈছিলে তেনেহ'লে তেওঁলোকৰ পৰামৰ্শ অৱলম্বন কৰিলে আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতো উন্নতি দেখা পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনাসমূহ আজি পুনৰ বিবেচনা কৰক আৰু এই ক্ষেত্ৰত আপুনি বহু পৰিমাণে সফল হোৱাও দেখা যাব। আপোনাৰ কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কৰ্মচাৰীৰ পৰাও আপুনি বহু পৰিমাণে তেওঁলোকৰ পৰা ভাল পৰামৰ্শ আদি পোৱাৰ সম্ভাৱনা থাকিব। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস আৰু মনোবলো বৃদ্ধি পাব আৰু লগতে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰৰ কামৰ গতিও ক্ষীপ্ৰ হ'ব। নিয়োজিত লোকসকলৰ আজি আকাংক্ষিত কামটো পোৱাৰ ফলত তেওঁলোকে মানসিকভাৱে আনন্দিত লাভ কৰিব। গতিকে তেওঁলোকৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক, যাতে ভৱিষ্যতেও এনেধৰণৰ আপোনালোকে কামবোৰ পাই থাকে। ঘৰত পাৰস্পৰিক সম্পৰ্কৰ মাজত সমন্বয় বজাই ৰখাত গুৰুত্ব দিয়াটো আজি গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আজি আপোনালোকৰ সম্পৰ্কত যদি ভাল প্ৰতিফলন দেখে তেনেহ'লে আপোনালোকে মানসিকভাৱে সুখ লাভ কৰিব আৰু ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। গতিকে ঘৰৰ ক্ষেত্ৰত আপোনালোকে অলপ মনোযোগ দিয়ক, কাৰণ সকলো সদস্যৰ সৈতে যেতিয়া আপোনালোকে মিলাপ্ৰীতিৰে থাকিব তেতিয়া দেখিব যে ঘৰত এক শান্তিৰ পৰিৱেশে বিৰাজ কৰিছে। আৰু ঘৰৰ পৰিৱেশ আপোনালোকে যদি অশান্ত কৰি ৰাখে তেনেহ'লে আপোনালোকৰ কোনো কামতো আপোনালোকৰ সফলতা পোৱাত অলপ অসুবিধা হ'ব, কাৰণ মানসিক অৱস্থা বেয়া হৈ থাকিলে আপোনালোকে আগুৱাই যাবলৈ অলপ বাধাৰ সন্মুখীন হ'ব লগা হয়। সেইবাবে প্ৰতিদিনে আপোনালোকে চেষ্টা কৰিব যাতে ঘৰৰ পৰিৱেশ ভালকৈ ৰখাত, বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ লগত ভালদৰে আপোনালোকে ব্যৱহাৰ পাতি কৰিবলৈ তেওঁলোকৰ স্বাস্থ্যৰ বিশেষভাৱে যত্ন ল'ব, যাতে কোনো কাৰণতে আপোনালোকৰ পাৰিবাৰিক দিশত অশান্তিৰ সৃষ্টি নহয়। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকৰ আৱেগিক দূৰত্ব থাকিব পাৰে। গতিকে আপোনালোকৰ সম্পৰ্কত যাতে কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। দুয়োজনে পাৰস্পৰিক সম্প্ৰীতিৰে যিকোনো সমস্যা সমাধান কৰি ল'ব, যাতে আপোনালোকৰ মাজত কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নহয়। যিমান আপোনালোকে ইতিবাচক হৈ চলিব সিমানেই আপোনালোকে ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ পেটৰ লগত জড়িত কোনো সমস্যা হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু লগতে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখি চলক। ইয়াৰ ফলত আপোনালোকে শাৰীৰিক ক্ষেত্ৰত সুস্থ অনুভৱ কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ মূল প্ৰচেষ্টা হ'ব লাগে আপোনাৰ কাম পৰিকল্পনা অনুসৰি সংঘটিত কৰা আৰু আপুনি নিশ্চয় এইবোৰত সফল হ'ব। আপোনাৰ এই সময়খিনি বিনিয়োগৰ বাবে ভাল সময়। গতিকে আপুনি এই ক্ষেত্ৰত আজি আগবাঢ়ক আৰু লগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ লওক। তেতিয়াহ'লে দেখিব যে আপোনাৰ সিদ্ধান্তবোৰো ভাল হৈছে আৰু লগতে আপুনি ইয়াৰ পৰা ভাল লাভ কৰিবলৈ সক্ষম হৈছে। আধ্যাত্মিক ক্ষেত্ৰত আজি কিছু সময় আপুনি অতিবাহিত কৰক। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। অসাৱধানতাৰে আৰু খৰখেদাকে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব, কাৰণ বৰ্তমান সময়ত আপুনি যদি অসাৱধানতাৰে কোনো কাম কৰে তেনেহ'লে সেইবোৰ আপোনাৰ ভুল হোৱাৰ সম্ভাৱনা অধিক থাকিব আৰু আপোনাৰ অপমানজনক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। সেইবাবে বৰ্তমান সময়খিনি আপুনি শান্তিৰে আৰু ভালদৰে কটাবলৈ চেষ্টা কৰক আৰু কোনো ধৰণৰ ৰিস্কি কামত ধন বিনিয়োগ নকৰিব, নহ'লে লোকচান হোৱাৰ সম্ভাৱনা থাকিব। অভিজ্ঞ ব্যক্তিৰ পৰাও আজি আপুনি
পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব ইয়াৰ ফলত আপোনালোকৰ কামবোৰতো সফলতা অৰ্জন কৰিব পাৰিব আৰু ব্যক্তিগত ক্ষেত্ৰত যিবোৰ অসুবিধাৰ সৃষ্টি হৈছে সেইবোৰো নাইকিয়া হ'ব যদি আপুনি কাৰোবাৰ লগত কাম কৰা পৰিকল্পনা কৰিছে তেনেহলে লগে লগে এই ক্ষেত্ৰত আৰম্ভ কৰক তেতিয়া দেখিব যে আপোনাৰ কামে গতি লাভ কৰিছে আৰু বৰ্তমান সময়খিনিৰ বাবে আপোনাৰ অংশীদাৰিত্বৰ ক্ষেত্ৰতো যদি যোগদান কৰে তেনেহলে সেইবোৰতো আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা থাকিব গতিকে আপোনাৰ নিজৰ কৰ্মক্ষমতাৰে আগবাঢ়িবলৈ যত্ন কৰক ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰ সফল হ'ব শ্বেয়াৰ মাৰ্কেটৰ সৈতে জড়িত লোকসকল আজি লাভজনক অৱস্থাত থাকিব গতিকে আপোনালোকৰ বিনিয়োগৰ ক্ষেত্ৰত আজি যদি আগবাঢ়ে তেনেহলে আপোনাৰ বাবে ভাল দিন বুলি পৰিগণিত হ'ব কৰ্মচাৰীসকলৰ আজি কামৰ বোজা অলপ লঘু হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি ভাল পৰিৱেশৰো সৃষ্টি হ'ব নিয়োজিত লোকসকলে আজি তেওঁলোকৰ বিষয়ৰ সৈতে মিলিজুলি কোনো এটা কামত আগবঢ়াৰ পৰিকল্পনা হ'ব আৰু এই ক্ষেত্ৰত আপোনালোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰি আপুনি বিষয়সকলক আপলোডও কৰিব পৰিয়ালৰ সদস্যৰ পাৰস্পৰিক সমন্বয় ঘৰৰ পৰিৱেশ আজি সুখদায়ক হ'ব আৰু সকলোৰে সৈতে ভাল সম্পৰ্ক গঢ় লৈ উঠিব ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব আৰু সকলো সদস্যই আজি আনন্দিত লাভ কৰিব ঘৰতে আজি কোনো সদস্যৰ ভাল খবৰে সকলোকে আনন্দিত কৰিব আৰু এই ক্ষেত্ৰত আপোনালোকে যদি সকলোৱে মনোৰঞ্জনত যোগদান কৰে তেনেহলে আপুনি আজি মানসিকভাৱেও সকাহ অনুভৱ কৰিব গতিকে আজি সকলো সদস্যৰ সৈতে ভাল সমন্বয় হোৱাটো গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে আপোনালোকে পাৰিবাৰিক দিশত যিবোৰ পৰিকল্পনা আছে বা যিবোৰ আপোনালোকে ভাবিব লগা বিষয় আছে সেইবোৰত যদি আপোনালোকে আগভাগ লয় বা আপোনালোকে সেইবোৰত গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়ে তেনেহলে দেখিব যে আজি পৰিয়ালৰ ব্যৱস্থা উন্নত হৈছে প্ৰেমৰ সংগীক আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব কিন্তু যত্ন কৰিব লাগিব যাতে আপোনালোকৰ মাজত কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয় কাহ চৰ্দি আৰু জ্বৰৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে নিজৰ ৰুটিন সঠিকভাৱে ৰাখক লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিয়ক তেতিয়া দেখিব যে আপোনালোকৰ এইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাইছে লগতে আপুনি শাৰীৰিক ক্ষেত্ৰতো সুস্থ অনুভৱ কৰিছে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 8 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি পৰিয়ালৰ এজন সদস্যৰ সন্দৰ্ভত চলি থকা সমস্যাৰ সমাধান পাব ইয়াৰ ফলত আপোনালোকৰ বাকি কামবোৰতো আপুনি আগবাঢ়ি যোৱাত সফল হ'ব আৰু নিজৰ সামৰ্থ্য আৰু প্ৰতিভাৰে আপুনি সম্পূৰ্ণ কাম আজি কৰিব পাৰিব মনোৰঞ্জনৰ পৰিকল্পনা আজি আপোনালোকৰ ঘৰত কৰিব পাৰে ইয়াৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব নিজৰ গুৰুত্বপূৰ্ণ কথাবোৰ নিজেই যত্ন লোৱাৰ চেষ্টা কৰক কাৰণ যদি আপোনাৰ মুখৰ পৰা কিবা বেলেগ কথা ওলায় বা আপোনালোকৰ যদি কিবা ভুল শব্দ প্ৰয়োগ কৰে তেনেহলে আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে আবেগৰ বশৱৰ্তী হৈ আজি কোনো ধৰণৰ ভুল সিদ্ধান্ত গ্ৰহণ নকৰিব আপুনি নিজকে ব্যৱহাৰিক হিচাপে কাম কৰিবলৈ চেষ্টা কৰক কাৰণ ব্যৱহাৰিক যদি হিচাপে আপুনি কাম কৰে তেনেহলে আপোনাৰ কামবোৰ ভাল হ'ব আৰু লগতে আপোনাৰ কামবোৰতো ইতিবাচকতা দেখা পাব গতিকে আজি আপুনি এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিব আৰু আন মানুহক আজি বিশ্বাস কৰাটো ক্ষতি হ'ব পাৰে গতিকে নিজৰ ওপৰতে সকলোখিনি ৰাখিবলৈ যত্ন কৰিব নিজৰ সামৰ্থ্যৰে সকলোবোৰ সিদ্ধান্ত গ্ৰহণ কৰিব তেতিয়া কোনো ধৰণৰ আপোনালোকৰ লোকচান হোৱাৰ সম্ভাৱনা নাথাকিব ব্যৱসায় সম্পূৰ্ণৰ পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ হ'লে এইটো সময় ভাল গতিকে নিজৰ ক্ষেত্ৰত বা নিজৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক মনোনিৱেশ কৰক কিন্তু বাজেটতকৈ অধিক ধন বিনিয়োগ আজি নকৰিব নহলে আপোনাৰ বাবে ধনৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে লগতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বাহিৰৰ লোকক হস্তক্ষেপ কৰিব নিদিব কাৰণ বাহিৰৰ লোকৰ যদি হস্তক্ষেপ হয় তেনেহলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি লোকচান হোৱাৰ সম্ভাৱনা থাকিব কাৰ্যালয়ৰ কাম সংঘটিত হৈ থাকিব ইয়াৰ ফলত নিয়োজিত লোকসকল আজি সকাহ অনুভৱ কৰিব আৰু তেওঁলোকে কামবোৰ কৰিও আজি সফলতা অৰ্জন কৰিব পাৰিব স্বামী স্ত্ৰীৰ মাজত আজি মধুৰতা দেখা পোৱা গৈছে গতিকে আপোনালোকে নিজৰ মাজত এনেদৰে মিলাপ্ৰীতি ভাৱ ৰাখি আগবাঢ়ি যাওক পৰিয়ালৰ ক্ষেত্ৰতো ই ভাল প্ৰভাৱ দেখুৱাব গতিকে যদি কিবা আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহলে আপোনাৰ সামৰ্থ্যৰ অনুসৰি আপুনি সেইবোৰ সমাধান কৰি দিবলৈ চেষ্টা কৰিব ইয়াৰ জৰিয়তে আপুনি পৰিয়ালৰ ক্ষেত্ৰত এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু সকলোকে আপোনালোকে আনন্দিত দিব পাৰিব গতিকে আপোনালোকে নিজকে সুসংগঠিত কৰি চলক আৰু পৰিয়ালৰ ক্ষেত্ৰত বিশেষভাৱে আপোনালোকে আজি সতৰ্কতা অৱলম্বন কৰিব লাগিব সন্তানৰ ক্ষেত্ৰত আপোনালোকে আজি অলপ ভালদৰে চলিব লাগিব কাৰণ তেওঁলোকৰ কিবা কাৰ্যকলাপে আপোনালোকক আজি দুখ দিব পাৰে গতিকে তেওঁলোকক আপুনি ভাল পৰামৰ্শ আগবঢ়াই আপোনালোকে তেওঁলোকৰ মনোবল বৃদ্ধি কৰিব লাগিব কিবা যদি অসুবিধাৰ সৃষ্টি হৈছে তেনেহলে আপুনি তেওঁলোকক সেই অসুবিধাবোৰ সমাধান কৰি দিব ইয়াৰ জৰিয়তে আপোনাৰ সন্তানে আগবাঢ়ি যোৱাত সফল হ'ব আৰু লগতে মানসিকভাৱে সকাহ অনুভৱ কৰিব
আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো এক আজি ভাল পৰিৱেশৰ সৃষ্টি হ'ব গতিকে আপোনালোকে চেষ্টা কৰিব যাতে যিকোনো অসুবিধাৰ ক্ষেত্ৰত আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সহায়ত সমাধান কৰি ল'বলৈ এনে কৰিলে আপোনালোকৰ পাৰিবাৰিক দিশত সুখ শান্তি বৃদ্ধি পোৱা দেখা যাব প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে গতিকে আপোনালোকে এই ক্ষেত্ৰত সতৰ্ক হ'ব যাতে কোনো ক্ষেত্ৰতে আপোনালোকে ভুল বুজাবুজি সৃষ্টি নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব এনে কৰিলে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখা পাব মানসিক আৰু শাৰীৰিকভাৱে আজি বহুত ভাগৰুৱা অনুভৱ কৰিব গতিকে ইতিবাচক হৈ থাকক আৰু ধ্যান আৰু ব্যায়াম কৰিবলৈ যত্ন কৰক এনে কৰিলে আপোনালোকৰ স্বাস্থ্য ভাল দেখা যাব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3 এতিয়া সিংহ ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণি হ'ব এটা ভাল খবৰেৰে আৰু আপুনি ইয়াৰ ফলত বহু সকাহ অনুভৱ কৰিব আৰু মানসিকভাৱে আনন্দিত অনুভৱ কৰিব আপোনাৰ কোনো ফোন কল আদিক আজি আওকাণ নকৰিব নহ'লে আপোনাৰ ভাল সুযোগ হাতৰ পৰা গুচি যাব পাৰে বিপণনৰ মিডিয়া সম্পৰ্কীয় কামত সম্পূৰ্ণ মনোযোগ দিয়ক আন কামৰ লগতে আপোনাৰ ব্যক্তিগত কামো সহজে সম্পূৰ্ণ আজি হোৱা দেখা গৈছে গতিকে আজিৰ দিনটো আপুনি সঠিকভাৱে আপোনাৰ দিনবোৰ ভালদৰে ৰাখিবলৈ চেষ্টা কৰক আপোনাৰ ব্যক্তিগত জীৱনত বাহিৰা মানুহক হস্তক্ষেপ কৰিব নিদিব নহ'লে আপোনাৰ কাৰোবাৰ প্ৰভাৱত পৰি আপোনাৰ নিজৰ ক্ষতি কৰিব পাৰে পাৰিবাৰিক বিষয় সন্দৰ্ভত কোনো ঘনিষ্ঠ আত্মীয়ৰ সৈতেও কিছু বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে গতিকে আপুনি নিজৰ স্বভাৱত কোমলতা বজাই ৰাখক আৰু লগতে আপুনি কথা কওঁতে কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব ব্যৱসায়ৰ লগত জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত প্ৰথমে ইয়াৰ সকলো দিশৰ বিষয়ে চিন্তা চৰ্চা কৰক তাৰ পিছতহে আপুনি সিদ্ধান্ত গ্ৰহণ কৰিব নহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে লোকচান হোৱাৰ সম্ভাৱনা থাকিব আমদানি ৰপ্তানি সম্পৰ্কীয় কামত গুৰুত্বপূৰ্ণ আৰু ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা দেখা গৈছে গতিকে আপোনালোকে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰি থাকক আৰু ডাঙৰ অৰ্ডাৰ দি পোৱাৰ সময়ত আপোনালোকে নিজকে সুসংগঠিত কৰি চুক্তিবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰিব নিয়োজিত লোকসকলৰ কাৰ্যালয়ত চলি থকা ৰাজনীতিৰ বাবে আজি তেওঁলোকৰ অশান্তিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে গতিকে নিজকে এইবোৰৰ পৰা আঁতৰত ৰাখিবলৈ যত্ন কৰাটো উচিত হ'ব ইয়াৰ ফলত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় পৰিয়ালৰ সদস্যৰ ল'ৰা ছোৱালীৰ লগত বহু সময় কটাই আজি আপোনালোকে আনন্দিত লাভ কৰিব আৰু আপোনালোকে আজি পাৰিবাৰিক দিশত সুখ শান্তিও অনুভৱ কৰিব গতিকে আপোনাৰ ব্যস্ততাপূৰ্ণ ৰুটিনৰ পৰা কিছু সময় হ'লে আপোনালোকৰ পৰিয়ালত দিবলৈ আজি যত্ন কৰিব ইয়াৰ ফলত আপুনি ঘৰখন সুখী কৰা আৰু নিজকো আনন্দিত লাভ কৰাত সফল হ'ব প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা বৃদ্ধি পাব গতিকে আপোনালোকে প্ৰেমৰ সম্পৰ্কত সতৰ্ক হৈ চলিব আৰু ইজনে সিজনক বিশ্বাস কৰাটো গুৰুত্বপূৰ্ণ হ'ব এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নেদেখিব স্বাস্থ্যৰ ক্ষেত্ৰত আজি ভালেই দেখা যায় গতিকে আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব কিন্তু আপোনালোকে খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব নহ'লে আপোনাৰ এই ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব পাৰে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা আজি বৃদ্ধি পাব পাৰে গতিকে আপোনাৰ দৈনন্দিন কাম কাজবোৰ সুসংগঠিতভাৱে ৰাখিবলৈ যত্ন কৰিব আৰু মানসিক শান্তিৰ বাবে আপোনালোকে ধ্যান আৰু যোগাসনত গুৰুত্ব দিব আৰু লগতে চিকিৎসকৰো পৰামৰ্শ ল'ব যদি আপোনালোকে বিশেষভাৱে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটে তেনেহ'লে আপোনালোকে অতি সোনকালে সুস্থ হ'বলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9 এতিয়া কন্যা ৰাশি জাতকৰ নিজৰ পৰিকল্পনা আৰু নিয়ম অনুসৰি কাম কৰি নিজৰ কাম সংঘটিত কৰক ইয়াৰ দ্বাৰা আপুনি সুখ লাভ কৰিব আৰু ভাল ফলাফলো পাব ঘনিষ্ঠ আত্মীয়ৰ সমস্যা সমাধানত আপোনাৰ সহায় ভাল হ'ব আৰু সম্পৰ্কত আপোনালোকৰ প্ৰেম বৃদ্ধি পাব গতিকে তেওঁলোকৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক ৰাখিবলৈ যত্ন কৰিব প্ৰতিটো ক্ষেত্ৰতে যদি আপুনি কিবা অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে তেওঁলোকৰ পৰা আপোনালোকে পৰামৰ্শ ল'বলৈ কোনো ধৰণৰ দ্বিধাবোধ নকৰিব আজি আপুনি প্ৰতিটো ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰি চলিব লাগিব আৰু আপোনাৰ সন্তানৰ নিৰাপত্তাৰ অনুভৱ দিব লাগিব তেতিয়া তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু কোনো কাম কৰোঁতে তেওঁলোকে ভয় নাখায় আপোনাৰ যিকোনো বস্তু আজি হেৰাই যোৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে গতিকে আপোনাৰ নিজৰ বস্তুবোৰ যত্ন লওক সেইবোৰ আপুনি ভালদৰে ৰাখাৰ চেষ্টা কৰক ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকিব ব্যৱসায়ত বিনিয়োগ কৰিবলৈ এইটো ভাল সময় নহয় গতিকে আপুনি বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ কাম চলি আছে সেইবোৰতে বেছিকৈ গুৰুত্ব আৰোপ কৰক আৰু মানুহৰ লগত যোগাযোগ অব্যাহত ৰাখক সংবাদ মাধ্যম আদিৰ লগতো আপুনি গুৰুত্ব দিব ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতি দেখা পাব কৰ্মচাৰীসকলৰ সৈতে আপোনালোকে ব্যৱসায়িক উন্নতিৰ স্বাৰ্থত আজি পৰিকল্পনা কৰক তেওঁলোকৰ পৰামৰ্শকো গুৰুত্ব দিয়ক আৰু তেওঁলোককো আপুনি ব্যৱসায়িক
দায়িত্ব দিয়ক। ইয়াৰ দ্বাৰা তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু লগতে আপুনিও আপোনাৰ ব্যৱসায় আগবঢ়াই লৈ যোৱাত সফল হ'ব। নিয়োজিত লোকসকলে তেওঁলোকৰ গ্ৰাহকৰ সৈতে কথা বতৰা পাতোঁতে অলপ শান্তিপূৰ্ণভাৱে পাতিবলৈ যত্ন কৰিব লাগিব, নহ'লে আপোনালোকৰ অনৰ্থক উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ কাৰ্যালয়ৰ পৰিৱেশো বিনষ্ট হ'ব। গতিকে নিজৰ কামত গুৰুত্ব দিয়ক আৰু নিজৰ স্বভাৱত নমনীয়তা ৰাখিবলৈ যত্ন কৰিব। আপোনাৰ পৰিয়ালৰ সদস্য আৰু পত্নীৰ সম্পূৰ্ণ সহায় আজি আপোনাৰ ওপৰত থাকিব। ইয়াৰ ফলত আপোনালোকৰ কামবোৰ ভালদৰে আপোনালোকে সম্পন্ন কৰিব পাৰিব। সেইবাবে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। কিবা যদি সমস্যাৰ সন্মুখীন হৈছে তেনেহ'লে তেওঁলোকৰ সৈতে কথা বতৰা পাতক। ইয়াৰ জৰিয়তে আপুনি দেখিব যে আপোনাৰ কামবোৰ অতি সোনকালে সম্পন্ন হৈছে আৰু কোনো ধৰণৰ আপোনাৰ মানসিক চাপো নেদেখিব। পৰিয়ালত আপোনালোকে আজি কিছু সময় দিয়ক, সকলোৰে সৈতে কথা পাতক। ইয়াৰ জৰিয়তে আপোনালোকে পাৰিবাৰিক সুখ শান্তি লাভ কৰিব। বিশেষকৈ আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ লগত আজি এক গুৰুত্বপূৰ্ণ কামত বা বিষয়ত আপোনালোকে আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকে আজি পাৰিবাৰিক দিশত এক ভাল সিদ্ধান্ত লোৱাটো সক্ষম হ'ব। ইয়াৰ জৰিয়তে সকলো সদস্যই ভাল বুলি অনুভৱ কৰিব আৰু মানসিকভাৱে তেওঁলোকে সকাহ অনুভৱ কৰিব। পৰিয়ালত আজি আপোনালোকৰ কোনোবা সদস্য অহাৰ সম্ভাৱনা আছে বা আপোনালোকৰ আত্মীয় অহাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে তেওঁলোকৰ সৈতেও আপুনি সময় দিবলৈ যত্ন কৰক, যাতে সকলোৰে সৈতে আপোনাৰ সম্পৰ্ক ইতিবাচক হৈ উঠে। প্ৰেমৰ সম্পৰ্কত আজি উত্তেজনাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে আজি সতৰ্ক হ'ব লাগিব। ইজনে সিজনৰ প্ৰতি ধৈৰ্য বজাই ৰাখক আৰু লগতে আপোনালোকে সুখদায়ক সময় পাৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি নহয় আৰু কোনো ধৰণৰ আপোনালোকৰ ভুল বুজাবুজিৰো সৃষ্টি নহ'ব। গতিকে আপোনালোকে আজি নিজকে নিজে সুসংগঠিত কৰক। লগতে প্ৰেমৰ সংগীক আজি কিবা এটা উপহাৰ দিলে আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা দেখা পোৱা যাব। অধিক কামৰ লগতে নিশ্চিতভাৱে আপোনাৰ জিৰণিৰ বাবেও কিছু সময় উলিয়াই ল'ব, নহ'লে আপোনাৰ ইয়াৰ ফলত স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। আপুনি আজি নিজকে সুসংগঠিত কৰি ৰাখিব আৰু নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব। গতিকে বতৰৰ পৰিৱৰ্তনৰ ফলত আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব, যাতে আপোনালোকৰ কোনো ধৰণৰ শাৰীৰিক ক্ষেত্ৰত বা মানসিক ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি নহয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি ঘৰত শৃংখলা বজাই ৰখা আৰু ৰক্ষণাবেক্ষণৰ লগত জড়িত কাম বেছি হ'ব। গতিকে আপুনি নিজকে ইতিবাচকতা বজাই ৰাখক আৰু এইবোৰ ক্ষেত্ৰত আপুনি বিশেষ ধ্যান দিবলৈ যত্ন কৰিব। কিন্তু আপুনি সেইবোৰ সম্পূৰ্ণ হৃদয় আৰু শক্তিৰেও সম্পূৰ্ণ কৰিব পাৰিব। গতিকে কোনো ধৰণৰ পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ বিসংগতি দেখা নাযায়। বিপদত পৰা ঘনিষ্ঠ ব্যক্তিক সমৰ্থন কৰিলে আপুনি আজি সুখী হ'ব। গতিকে আজি আপুনি তেওঁলোকক যিমান পাৰে সহায় কৰক, যাতে তেওঁলোকৰ এই সমস্যাবোৰ নাইকিয়া হয়। দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰাখক, যাতে আপোনালোকৰ কোনো কাৰণতে আপোনালোকে কাম কাজত বিসংগতি দেখা নাপায়। অহাৰ কামত সময় নষ্ট নকৰিব আৰু যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ সৈতে জড়িত পৰিকল্পনা আৰম্ভ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো নিশ্চয় জৰুৰী হৈ পৰিব। কাৰণ বৰ্তমান সময়ত আপোনালোকে যি নকৰক কিয় বা যি পৰিকল্পনা নকৰক কিয়, আপোনালোকে যদি পৰিকল্পিতভাৱে নকৰে তেনেহ'লে আপোনাৰ কামবোৰ সফল হওঁতে কিছু পলম হ'ব পাৰে। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু সমস্যা গভীৰ যেন লাগিব, কিন্তু আপুনি যদি সেইবোৰ ভালদৰে চালি জাৰি চায় বা আপুনি যদি ভালদৰে সেইবোৰ মনোনিৱেশ কৰে তেনেহ'লে দেখিব যে সমস্যাবোৰ নাইকিয়া হৈ পৰিছে। কোনো নতুন কাম আৰম্ভ কৰাৰ পৰিৱৰ্তে চলি থকা কামত মনোনিৱেশ কৰাটো ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ কামবোৰ গতি লাভ কৰিব। অংশীদাৰিত্বৰ সৈতে জড়িত ব্যৱসায়ত আপুনি সত্যতা বজাই ৰাখক, নহ'লে কোনো কাৰণ নোহোৱাকৈ বিবাদ হ'ব পাৰে। গতিকে আপোনালোকে অংশীদাৰসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। ইয়াৰ জৰিয়তে আপোনালোকে উন্নতিও দেখিব আৰু লগতে আপোনালোকৰ কোনো অসুবিধা নোহোৱাকৈ আপোনালোকে আগবাঢ়িব পাৰিব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয় থাকিব। গতিকে আপোনালোকৰ আজি সম্পৰ্কত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ দেখা নাপায় আৰু আপোনালোকে নিজৰ সম্পৰ্ক বজাই ৰাখি আপোনাৰ পাৰিবাৰিক দিশতো মনোনিৱেশ কৰাটো ভাল হ'ব। আজি আপোনালোকে পৰিয়ালত সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ সন্তানৰ সুখবৰে সকলোকে আনন্দিত কৰি তুলিব। গতিকে আজি আপোনালোকে পৰিয়ালত কিবা অনুষ্ঠান এটাৰ যদি আয়োজন কৰে তেনেহ'লে সকলো সদস্যই আনন্দ লাভ কৰিব আৰু সকলোৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পাব। লগতে পাৰিবাৰিক দিশত আজি আপোনালোকে অলপ গুৰুত্ব দিব লাগিব, যাতে আপোনালোকৰ কোনো সদস্যৰ স্বাস্থ্যৰ অৱনতি নঘটে। যদি এনে কোনো কিবা আপোনালোকে সংকেত পায় তেনেহ'লে লগে লগে আপোনালোকে চিকিৎসাৰ ব্যৱস্থা কৰিলে অতি সোনকালে আপোনালোকে এই ক্ষেত্ৰত সফলতা অৰ্জন কৰিব আৰু সুস্থ অনুভৱ কৰিব।
পৰিয়ালত আজি কোনো সদস্যৰ অশান্তিৰ কাৰণ আপোনালোকে জানিব লাগিব আৰু সেইমতে তেওঁলোকক সমাধান কৰি দিলে তেওঁলোকে মানসিক শান্তি লাভ কৰাত সফল হ'ব আৰু তেওঁলোকে আগবাঢ়ি যোৱাটো সফলতা পাব। গতিকে এনে বিষয়বোৰতো আপোনালোকে গুৰুত্ব আৰোপ কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ পৰিয়াল পৰিৱেশ ইতিবাচক হ'ব। প্ৰেমৰ সম্পৰ্কত আজি কিবা নহয় কিবা তিক্ততা আহিব পাৰে, গতিকে আপোনালোকে সুসংগঠিত হৈ প্ৰেমৰ সংগীৰ সৈতে পাৰস্পৰিক সমন্বয় বজাই ৰাখি আপোনালোকে প্ৰতিটো অসুবিধাৰ ক্ষেত্ৰত আগবাঢ়ি যাওক আৰু সেইবোৰ সমাধান কৰাৰ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱাও দেখা যাব। আজি আপুনি কামৰ লগতে স্বাস্থ্যৰ যত্ন লোৱাটো জৰুৰী হ'ব, বিশেষকৈ খাদ্যৰ প্ৰতি আজি গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয় হ'ব। গতিকে আপোনালোকে নিজৰ কাম বজাই ৰাখি আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰতো সতৰ্কতা অৱলম্বন কৰিব। বিশেষকৈ আপোনালোকে স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত আয়ুৰ্বেদিক বস্তু সেৱন কৰিব পাৰে আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ হ'লে আপোনালোকে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখিব। এনে কৰিলে স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি কোনো ধৰণৰ অশান্তিৰ অনুভৱ নকৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি ঘৰৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত কামত আপোনাৰ বিশেষ অৱদান থাকিব আৰু আপোনাৰ একে সময়তে আপোনাৰ কামৰ ধৰণো উন্নত কৰিবলৈ আপুনি সক্ষম হ'ব। ইয়াৰ ফলত আপুনি ভাল সফলতাও অৰ্জন কৰিব পাৰিব। আৰ্থিক অৱস্থা আগতকৈ ভালেই দেখা গৈছে, গতিকে আৰ্থিক ক্ষেত্ৰত আপোনাৰ আজি কোনো ধৰণৰ অসুবিধা নাথাকে। তথাপিও আপুনি অসাৰ খৰচ পাতি কমাবলৈ যত্ন কৰিব, যাতে আপোনালোকৰ বাজেটৰ খেলিমেলিৰ সৃষ্টি নহয়। সম্পৰ্কত দূৰত্ব মুচি পেলোৱাৰ উপায় হ'ল কাৰো ব্যক্তিগত বিষয়ত হস্তক্ষেপ নকৰা। গতিকে যদি আপোনালোকে এনে কোনো ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আছে, তেনেহ'লে আপুনি কাৰো ব্যক্তিগত ক্ষেত্ৰত আপুনি বেছি হস্তক্ষেপ নকৰিব বা তেওঁলোকৰ লগত আপুনি এই বিষয়ে আলোচনা নকৰিব। তেওঁলোকৰ ব্যক্তিগত ক্ষেত্ৰত তেওঁলোকৰ ওপৰত এৰি দিয়ক, নিজৰ কাম কৰিবলৈ যত্ন কৰক। যদি সম্পত্তিৰ লেনদেনৰ সৈতে জড়িত পৰিকল্পনা কৰিছে, তেনেহ'লে এতিয়াই ইয়াৰ বিষয়ে অধিক চিন্তা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। গতিকে আপোনালোকে সম্পত্তিৰ ক্ষেত্ৰত আগবাঢ়ক, দেখিব যে আপোনালোকে ইয়াৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছে। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ যুৱক যুৱতীসকলে যদি তেওঁলোকৰ লক্ষ্য নিৰ্ধাৰণ কৰি থৈছে, তেনেহ'লে বৰ্তমান সময়ৰ পৰা তেওঁলোকে আগবাঢ়িবলৈ চেষ্টা কৰা উচিত হ'ব। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ ভাল সুযোগৰ উদ্ভৱ হৈছে, গতিকে আপুনি সেইবোৰ ভালদৰে কৰিবলৈ যত্ন কৰক। আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখি সেইবোৰ সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপুনি ভালদৰে আপোনাৰ কামবোৰ কৰিবলৈ সক্ষম হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰতো আপুনি লাভজনক পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। গতিকে নিজৰ ক্ষেত্ৰত নিজে আপুনি গুৰুত্ব দিব লাগিব আৰু আপোনালোকৰ কৰ্মচাৰীসকলকো সুসংগঠিত কৰি তেওঁলোককো আগবঢ়াই লৈ যাবলৈ আপুনি যত্ন কৰক। চৰকাৰী কামৰ লগত জড়িত ব্যৱসায়ত আজি হঠাৎ লাভৰো সম্ভাৱনা আছে, গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰতো আগবাঢ়ক, দেখিব যে আপোনালোকৰ উন্নতি আজি দুগুণ বৃদ্ধি পাইছে। মহিলাসকলে ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে, গতিকে নিজৰ স্বভাৱত ইতিবাচকতা অনাৰ চেষ্টা কৰিব লাগিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সতৰ্ক হৈ চলিব লাগিব। নিয়োজিত লোকৰ বাবে আজিৰ দিনটো এক সফলতাৰ দিন হ'ব, গতিকে আপোনাৰ নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে এই ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব, গতিকে কিবা ক্ষেত্ৰত যদি আপুনি কিবা অসুবিধাৰ সন্মুখীন হৈছে, তেনেহ'লে তেওঁলোকৰ পৰা আপুনি এই বিষয়ে সহায় লোৱাটো ভাল হ'ব। কোনো ধৰণৰ দ্বিধাবোধ নকৰিব তেওঁলোকৰ পৰা সহায় ল'বলৈ, কাৰণ তেওঁলোকে আপোনাৰ কামবোৰ আজি সফল কৰাত সহায় কৰিব। আৰু আপোনালোকে আজি পৰিয়ালতো কিছু সময় কটাবলৈ যত্ন কৰক। সকলো সদস্যৰ সৈতে আপোনালোকে আলোচনা কৰক। কাৰোবাৰ যদি কিবা অসুবিধাৰ সন্মুখীন হৈছে, তেনেহ'লে সকলো সদস্য একত্ৰিত হৈ আপোনালোকৰ পৰিয়ালৰ যিবোৰ অসুবিধাৰ সৃষ্টি হৈছে সেইবোৰ সমাধান কৰাত গুৰুত্ব দিয়ক। ইয়াৰ জৰিয়তে আপোনালোকে পৰিয়াল ব্যৱস্থাটো ৰাখিবলৈ সক্ষম হ'ব। পৰিয়ালত আজি আপোনালোকে এক শুভ অনুষ্ঠানৰ জৰিয়তে সকলো সদস্যৰ সৈতে আপোনালোকে ভালদৰে মিলাপ্ৰীতি ভাৱ ৰাখিবলৈ সক্ষম হ'ব আৰু আপোনালোকেও আজি তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বা ভাল বিনিময় আদি কৰাত সফল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কৰ অৱনতি ঘটিব পাৰে আৰু লগতে আপোনালোকৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। গতিকে আজি আপোনালোকে প্ৰেমৰ সম্পৰ্কত নিজকে সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব। বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ খাদ্যাভ্যাসৰ ফলত আপোনালোকৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে সুস্থ হৈ উঠিব, কিন্তু তথাপিও আপোনালোকে স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিব আৰু কোনো ধৰণৰ বাহিৰা খাদ্য গ্ৰহণ নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া ধনু ৰাশি।
ধনুৰাশি জাতকৰ আজি বিশেষ কাম কৰি থাকোঁতে নিশ্চয়ভাৱে পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰা পথ প্ৰদৰ্শন ল'বলৈ চেষ্টা কৰিব। তেওঁলোকৰ পৰামৰ্শ আপোনাৰ বাবে সফলতা কঢ়িয়াই আনিব। গতিকে তেওঁলোকৰ পৰা আপোনালোকে যিবোৰ লাভ কৰিব সেইবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। যদি পিতৃৰ লগত জড়িত কোনো বিষয় বিচাৰাধীন হৈ আছে তেনেহ'লে সেইবোৰ সমাধান কৰাৰ আজি ভাল দিন। গতিকে আপুনি আজি ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সহায় লৈ আপোনাৰ পৈতৃক সম্পত্তিৰ লগত জড়িত যিবোৰ সমস্যা আছে সেইবোৰ আজি সমাধান পাব। সন্তানৰ ক্ষেত্ৰত আজি আপোনালোকে তেওঁলোকৰ লগত কিছু সময় অতিবাহিত কৰিলে তেওঁলোকে ইতিবাচকতা অনুভৱ কৰিব আৰু বহু তেওঁলোকৰ সমস্যাৰ পৰা আজি পৰিত্ৰাণ পাবলৈ গৈ আছে। গতিকে সন্তানকো আপোনালোকে সেইমতে আজি গুৰুত্ব দিবলৈ চেষ্টা কৰক যাতে তেওঁলোকৰ ভাল পৰিৱেশৰ সৃষ্টি হয় বা তেওঁলোক আগুৱাই যাবলৈ সফল হয়। দিনটোৰ দ্বিতীয়াৰ্ধত কোনো কাৰণ নোহোৱাকৈ মনত কিছু অস্থিৰতা অনুভৱ কৰিব পাৰে। গতিকে আপোনালোকে প্ৰকৃতিৰ সৈতে কিছু ধ্যান ধাৰণাত সময় কটাওক আৰু লগতে আপোনালোকে নিজৰ ভালৰ বাবে কিছু সময় আপুনি ইতিবাচক মানুহৰ সংগত থাকিবলৈ যত্ন কৰক। তেওঁলোকৰ পৰা ভাল কথা শুনিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকে আগুৱাই যাবলৈ সফল হ'ব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ লগত জড়িত কামৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আহি পৰিছে। গতিকে বৰ্তমান সময়খিনি আপোনাৰ কেৰিয়াৰৰ বাবে গুৰুত্বপূৰ্ণ সময়। গতিকে এই সময়খিনি আপুনি কোনো কাৰণতে এৰি নিদিব। ব্যৱসায়িক পৰিস্থিতি বৰ্তমান ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ কৰ্মচাৰীৰ মাজত কিছু উত্তেজনাৰ সৃষ্টি হোৱাৰ ফলত ব্যৱসায়িক ক্ষেত্ৰত প্ৰভাৱিত হ'ব পাৰে। গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যাতে কোনো ধৰণৰ বাহিৰা মানুহৰ হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু কৰ্মচাৰীসকলৰ মাজতো যাতে কোনো ধৰণৰ অস্থিৰতাৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতিও আপুনি আজি যত্ন ল'ব লাগিব। তেতিয়াহে আপুনি ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে চলিবলৈ সক্ষম হ'ব। লগতে আজি ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ খৰখেদাকে কোনো কাম নকৰিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ ভুল হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ নতুন সমস্যাই দেখা দিব পাৰে। সেইবাবে সংঘটিতভাৱে আপোনালোকে কামবোৰ ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ কোনো ধৰণৰ বিপদ নহয়। আৰু নিয়োজিত লোকসকলৰ অফিচৰ কাম সময়মতে সম্পূৰ্ণ কৰিব নোৱাৰিলে তেওঁলোকৰ আজি বিষয়ৰ পৰা বহু কটু কথা শুনিব লগা হ'ব পাৰে। গতিকে নিজৰ কামবোৰ মনোনিৱেশ কৰক আৰু সময়মতে সেইবোৰ কৰিবলৈ চেষ্টা কৰক। পুৰণি বন্ধু বান্ধৱীক আজি লগ পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ ভাল স্মৃতি ঘূৰি আহিব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ কথোপকথনে আপোনালোকৰ মানসিক অৱস্থাও ভাল কৰিব। গতিকে যদি আজি আপোনালোকে বন্ধু বান্ধৱীক লগ পায় তেনেহ'লে তেওঁলোকক কিছু সময় দিবলৈ চেষ্টা কৰক। তেওঁলোকৰ বিষয়ে সোধক আৰু আপোনাৰ বিষয়ে ক'বলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ ভাৱৰ আদান প্ৰদানৰ ফলত আপোনালোকে বহুখিনি শান্তি লাভ কৰিব আৰু ব্যস্ততাপূৰ্ণ যি আপোনালোকৰ পৰিৱেশৰ সৃষ্টি হয় তাৰ পৰা আপোনালোকে আজি পৰিত্ৰাণ পাই আপোনালোকে তেওঁলোকৰ সৈতে কথা পাতি এক ভাল সময় অতিবাহিত কৰিব পাৰিব। গতিকে কিছু সময় তেওঁলোকৰ সৈতেও এনেধৰণৰ কাৰ্যকলাপত জড়িত হ'বলৈ চেষ্টা কৰিব। ইয়ে আপোনালোকৰ ইতিবাচকতা আনিব আৰু লগতে আপোনালোকে আগবাঢ়ি যোৱাটো সফল হ'ব। আজি আপোনাৰ প্ৰেমৰ সংগীৰ সৈতেও আপুনি বহু সময় কথা পাতি তেওঁলোকৰ সৈতে ভাল সময় কটাব পাৰিব, কাৰণ আজি আপোনালোকৰ মানসিক অৱস্থা অলপ উত্তেজিত হৈ থাকিব পাৰে। গতিকে তেওঁলোকৰ লগত সংগ লাভে আপোনাৰ আজি মানসিক স্থিতি শান্ত কৰিব আৰু লগতে আপোনালোকে নিজকে ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব। আৰু প্ৰেমৰ সংগত আজি আপোনালোকে থাকিলে আপোনালোকে প্ৰেমৰ সম্পৰ্কত আজি ইতিবাচকতা দেখা পাব আৰু লগতে আপোনালোকৰ সুসংগঠিত পৰিৱেশে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি কৰিব। এলাৰ্জি সম্পৰ্কীয় সমস্যা যেনে কাহ চৰ্দি আৰু জ্বৰ আজি হ'ব পাৰে। এই সময়ত আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় যিটো নিয়ম নীতি আছে সেইবোৰ মানি চলক আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰক। ইয়াৰ জৰিয়তে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নেদেখে। লগতে আপোনালোকে ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰিব। দৈনিকভাৱে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি যি কামৰ বাবে আপুনি কিছুদিন ধৰি কঠোৰ পৰিশ্ৰম কৰি আহিছে সেই কাম আশা কৰাতকৈ আজি ভাল ফলাফল দিব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব। ইয়াৰ লগতে প্ৰভাৱশালী লোকৰ সমৰ্থনো আজি পাব। যদি কোনো ধৰণৰ আপোনালোকৰ এই ক্ষেত্ৰত সমস্যা আছিলে তেওঁলোকৰ আগত অৱগত কৰিব যাতে আপোনাৰ কামবোৰ আজি ভাল হয় আৰু লগতে আপুনি সুফলো পায়। যদি কোনো বাকী থকা পে'মেণ্ট সংগ্ৰহ কৰাৰ বাকী আছে তেনেহ'লে আপুনি সেই ক্ষেত্ৰত আজি প্ৰচেষ্টা কৰক। সেইবোৰত আপোনাৰ আজি লাভ কৰাৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত আপোনাৰ আৰ্থিক উন্নতিও দেখা দিব। আৰু বৰ্তমান সময়ত আপুনি অসাৰ কাম কাজত একেবাৰে ধন আৰু সময় অপচয় নকৰিব, কাৰণ বৰ্তমান সময়ত আপুনি যদি অলাগতিয়াল কামত জড়িত হয় তেনেহ'লে নিজৰ সামৰ্থ্যই আপুনি ক্ষতি কৰিব আৰু লগতে আপোনাৰ লোকচানো হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি চলক। নিজৰ কামতে মনোনিৱেশ কৰিবলৈ বেছিকৈ যত্ন কৰক।
যুৱক যুৱতীসকলে তেওঁলোকৰ কামত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন থাকিব কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ কিবা অসুবিধাৰো সৃষ্টি হ'ব পাৰে সেইবাবে আপুনি সতৰ্ক হৈ নাথাকিলে আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰু লগতে যিকোনো ৰাজনৈতিক কাৰ্যকলাপৰ নেতিবাচক আলোচনা কৰিলে আপোনাৰ বাবে ক্ষতি হ'ব পাৰে গতিকে এইবোৰ বিষয়ত আপুনি একেবাৰে মনোযোগ নিদিব কেৱল মাত্ৰ নিজৰ কামতে বেছিকৈ মনোনিৱেশ কৰি থাকিব ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীসকলৰ গাফিলতিৰ বাবে কিছু লোকচান হোৱাৰ আজি সম্ভাৱনা আছে সেইবাবে তেওঁলোকৰ ওপৰত আপুনি চকু ৰাখিব লাগিব আৰু নিজেও আপুনি গুৰুত্ব দিব লাগিব ব্যৱসায়িক ক্ষেত্ৰত যাতে আপোনাৰ কোনো ধৰণৰ লোকচান নহয় আৰু বাহ্যিক কাম আৰু বিপণন সম্পৰ্কীয় কামত ব্যস্ত থাকিলে আপোনাৰ কৰ্মক্ষেত্ৰৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব সেইবাবে আপুনি কৰ্মচাৰীসকলৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখিব লাগিব তেওঁলোকৰ ওপৰত বহুখিনি দায়িত্ব আপুনি আজি অৰ্পণ কৰিব লগাও হ'ব পাৰে নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ কাৰ্যালয়ৰ পৰিৱেশ ভাল হৈ আছে গতিকে আপুনি নিজৰ কামবোৰ ভালদৰে কৰিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে ইতিবাচক হৈ থাকিলে আপোনালোকৰ কামবোৰো ভাল হ'ব ব্যস্ত থকাৰ পিছতো আজি নিশ্চিতভাৱে পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটাওক ইয়াৰ ফলত পৰিয়ালত আপোনালোকে এক সুন্দৰ সময় কটাব পাৰিব আৰু তেওঁলোকক কিছু উপহাৰ দিলেও আজি সকলোৱে সুখী অনুভৱ কৰিব গতিকে পৰিয়ালৰ যিবোৰ ভাল লগা কাৰ্যকলাপ সেইবোৰত আপুনি জড়িত হওক আৰু পৰিয়ালতে আজি এক শুভ অনুষ্ঠানৰ আয়োজন কৰক ইয়াৰ জৰিয়তে আপোনালোকে শান্তি লাভ কৰিব আৰু পৰিয়ালতো যদি কিবা সমস্যাৰ সৃষ্টি হৈছে তেনেহ'লে সকলো সদস্যকে আপুনি একত্ৰিত কৰি সেইবোৰ সমস্যা সমাধান কৰাত গুৰুত্ব দিয়ক ইয়াৰ জৰিয়তে পৰিয়ালত আপোনালোকৰ ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলো সদস্যই এই ক্ষেত্ৰত সকাহ অনুভৱ কৰিব প্ৰেমৰ সংগীৰ সৈতে আজি আপোনালোকে অলপ সাৱধান হৈ থাকিব লাগিব কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্কৰ অৱনতি ঘটিব পাৰে বিশেষকৈ তেওঁলোকৰ সৈতে যদি আপোনালোকে ৰাজহুৱা স্থানত কিছু কথা বতৰা লৈ আপোনাৰ মতানৈক্যৰ সৃষ্টি হয় তেনেহ'লে আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব সেইবাবে বৰ্তমান সময়খিনি আপোনালোকে সতৰ্কতাৰে পাৰ কৰিবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ অৱনতিৰ সৃষ্টি নহয় অত্যাধিক ব্যস্ততা আৰু কামৰ বোজা থাকিলে আজি স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে গতিকে নিজৰ বাবে কিছু সময় উলিয়াই জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু যদি আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে কিবা অৱনতি অনুভৱ কৰিছে তেনেহ'লে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰক ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6 এতিয়া কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ যিকোনো পৰিকল্পনা বাস্তৱায়িত কৰাৰ বাবে এইটো ভাল সময় গতিকে ইয়াৰ লগতে আপোনাৰ অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব গতিকে আপোনালোকে অভিজ্ঞ লোকৰ সৈতে কিছু সময় কটাওক যদি কোনো আপোনালোকৰ চৰকাৰী বিষয় আবদ্ধ হৈ আছে তেনেহ'লে আজি সেইবোৰ সম্পূৰ্ণ কৰিব পৰা যাব গতিকে সম্পূৰ্ণ আত্মবিশ্বাসেৰে আপুনি অসুবিধাবোৰৰ সন্মুখীন হ'বলৈ চেষ্টা কৰক ইয়াৰ জৰিয়তে আজি আপুনি ভালদৰে দিনটো কটাবলৈ সক্ষম হ'ব যিকোনো নেতিবাচক পৰিস্থিতিৰ ক্ষেত্ৰত শান্তি আৰু জ্ঞানেৰে কাম কৰক খং নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক কাৰণ খঙে আপোনাৰ কাম বিনষ্ট কৰিব পাৰে আপোনাৰ বস্তু কাগজ আদি সুৰক্ষিত স্থানত ৰাখক কাৰণ সেইবোৰৰ ক্ষেত্ৰত আপোনাৰ যদি অসাৱধানতা অৱলম্বন কৰে তেনেহ'লে হেৰুৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ বিপদ আদি হোৱাৰো সম্ভাৱনা থাকিব ঘৰৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত কামৰ বাবে ঋণ লোৱা আদিৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে গতিকে বৰ্তমান সময়ত আপোনালোকে ঋণৰ লগত জড়িত কোনো ধৰণৰ কাৰ্যকলাপ নাৰাখিব নহ'লে আপোনালোকৰ এই ক্ষেত্ৰত আৰ্থিক সমস্যাও দেখা দিব পাৰে আৰু আপোনালোকে পৰিশোধ কৰাটো কঠিনতাৰ সন্মুখীন কৰিব পাৰে ব্যৱসায়ৰ বাবে সময়খিনি ভালেই হৈ আছে গতিকে আপুনি আজি এই ক্ষেত্ৰত সময় দিয়ক আৰু যিবোৰ বিচাৰাধীন বিষয় আছে আপোনাৰ ওচৰত সেইবোৰ সমাধান কৰাৰ বাবে এইটো উপযুক্ত সময় গতিকে আপোনালোকৰ কৰ্মচাৰীৰ সৈতে সেইবোৰ ক্ষেত্ৰত আজি বেছিকৈ গুৰুত্ব দিয়ক আৰু আপোনাৰ চৌপাশৰ ব্যৱসায়ীসকলৰ সৈতে চলি থকা প্ৰতিযোগিতাত আজি আপোনাৰ জয় নিশ্চিত হ'ব যদিহে আপুনি কামবোৰ কঠিন পৰিশ্ৰমেৰে কৰিবলৈ যত্ন কৰে নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অসাৱধান অৱলম্বন কৰাটো উচিত নহ'ব কাৰণ এনে কৰিলে তেওঁলোকৰ কামবোৰত নেতিবাচকতাৰ অনুভৱ কৰিব আৰু লগতে তেওঁলোকৰ উচ্চ বিষয়াসকলেও তেওঁলোকক কটু কথা শুনাব পাৰে গতিকে নিজৰ কামবোৰত তেওঁলোকে সাৱধানতাৰে কৰিবলৈ চেষ্টা কৰিব লাগিব পৰিয়ালৰ কামত আজি আপোনালোকৰ সহযোগিতা আৰু অৱদানে পৰিৱেশটো অতি সুখদায়ক কৰি তুলিব গতিকে আজি পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ সকলোৰে সহযোগিতা থকাৰ ফলত আপোনালোকে আজি ভাল সময় অতিবাহিত কৰিব পাৰিব আৰু পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনালোকে যদি কিবা শুভ অনুষ্ঠানৰ আয়োজন কৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু লগতে আজি আপোনালোকৰ আত্মীয় আপোনালোকৰ ঘৰত অহাৰ সম্ভাৱনা থাকিব ইয়াৰ জৰিয়তে তেওঁলোকৰ সৈতে আপোনালোকে আনন্দ কৰিবলৈ সক্ষম হ'ব তেওঁলোকৰ সৈতে হোৱা আলোচনাই আপোনালোকৰ পাৰিবাৰিক দিশত সুখ শান্তি প্ৰদান কৰিব
পৰিয়ালৰ ক্ষেত্ৰত আজি অলপ সতৰ্ক হ'ব লাগিব কাৰণ বাহিৰা মানুহে আজি আপোনালোকৰ পৰিৱেশ বিনষ্ট কৰিব পাৰে সেইবাবে চেষ্টা কৰিব যাতে পৰিয়ালৰ পৰিৱেশ ভাল হৈ থাকে আৰু সকলো সদস্যৰ সৈতে আপোনালোকৰ মিলাপ্ৰীতি ভাৱ থাকে কোনো কাৰণতে বাহিৰা মানুহৰ হস্তক্ষেপ হ'ব নিদিব ইয়াৰ জৰিয়তে আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক থাকিব যুৱক যুৱতীসকলে তেওঁলোকে আজি অসাৰ প্ৰেমত সময় নষ্ট কৰি নিজৰ ক্ষতি কৰাটো উচিত নহ'ব গতিকে নিজৰ কামত বেছিকৈ মনোনিৱেশ কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব সেইবাবে কোনো ধৰণৰ প্ৰেমৰ সম্পৰ্ক আজি স্থাপন কৰিবলৈ চেষ্টা নকৰিব বৰ্তমান বতৰৰ বাবে ডিঙিৰ সংক্ৰমণ আৰু কাহ চৰ্দি আদিৰ সমস্যা হ'ব পাৰে গতিকে এই ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব সঠিক চিকিৎসা গ্ৰহণ কৰক ইয়াৰ জৰিয়তে আপোনালোকে স্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে স্বাস্থ্যজনিত যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে বজাই ৰাখক ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ ৰোগে আক্ৰমণ কৰিব নোৱাৰে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6 এতিয়া মীন ৰাশি জাতকৰ আজি আপোনাৰ বহু কামত ব্যস্ত থাকিব কিন্তু আনৰ পৰা পৰামৰ্শ লোৱাৰ পৰিৱৰ্তে আপোনাৰ হৃদয়ৰ কথা শুনাটো বেছি গুৰুত্বপূৰ্ণ হ'ব কাৰণ আজি নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি চলক ইয়াৰ ফলত আপোনাৰ নিজৰ কামত সফলতা অৰ্জন কৰিব পাৰিব ভাগ্যই আজি আপোনাৰ বাবে শুভ সুযোগৰ সৃষ্টি কৰিছে গতিকে আপোনাৰ নিজৰ ভাগ্যৰ ওপৰত বিশ্বাস ৰাখি চলক আৰু এই সুযোগৰ সঠিক ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আজি আপুনি বুদ্ধিমান ৰূপে লোৱা প্ৰতিটো সিদ্ধান্তই আপোনাৰ বাবে অধিক সক্ষম কৰি তুলিব আপোনাৰ কামবোৰ আৰু লগতে আপুনি ভাল সফলতাও সেইবোৰৰ পৰা অৰ্জন কৰিব পাৰিব সন্তানৰ ক্ষেত্ৰত আজি আপুনি অলপ চিন্তিত হ'ব পাৰে গতিকে এই সময়ত আপুনি তেওঁলোকৰ ওপৰত গুৰুত্ব দিয়াটো ভাল হ'ব কোনো কাৰণতে এইবোৰ ক্ষেত্ৰত আপুনি আওকাণ নকৰিব নহ'লে তেওঁলোকৰ আত্মবিশ্বাস কমি যাব পাৰে গতিকে তেওঁলোকৰ ওপৰত আপুনি সঠিক সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক যদি আপুনি এই ক্ষেত্ৰত অসুবিধা অনুভৱ কৰিছে তেনেহ'লে পৰিয়ালৰ লোকৰ পৰা এই ক্ষেত্ৰত আপুনি সহায় বিচাৰক তেওঁলোকে নিশ্চয় আপোনাক সঠিক পথ দেখুৱাব আৰু বৰ্তমান সময়ত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ এলাহ কৰি এৰি নিদিব কাৰণ আপোনালোকৰ এই ক্ষেত্ৰত নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাটো প্ৰভাৱ পৰিব আপোনাৰ পৰিকল্পনা আৰু কামৰ বিষয়ে কাৰো লগত কথা নাপাতিব কাৰণ বৰ্তমান সময়ত আপোনাৰ পৰিকল্পনাবোৰ গোপন কৰি ৰখাটোৱে বেছি ভাল হ'ব ব্যৱসায়িক কামত কৰা কঠোৰ পৰিশ্ৰমৰ সঠিক ফল নোপোৱাৰ বাবে আজি মনত কিছু উদ্বিগ্নতা আহিব পাৰে কিন্তু আপুনি নিজকে সুসংগঠিত কৰি ৰাখক আৰু নিজৰ কাম নিজে কৰি থাকক আপুনি অতি সোনকালে আপোনাৰ ব্যৱসায়িক পৰিস্থিতি অনুকূল কৰি তুলিবলৈ সক্ষম হ'ব সংবাদ মাধ্যম আৰু সৃষ্টিশীল কামৰ ক্ষেত্ৰত বা সৃষ্টিশীল ব্যৱহাৰৰ লগত জড়িত লোকসকলে আজি ভাল কাম বা লাভ কৰিব পাৰিব ইয়াৰ ফলত তেওঁলোকৰ মানসিক শান্তি ঘূৰি আহিব কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ ল'ব এই ক্ষেত্ৰত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱিত নহয় নিয়োজিত লোকসকলে তেওঁলোকে আজি বিষয়ৰ সৈতে কৰিবলৈ যোৱাৰ সুবিধা পাব আৰু তেওঁলোকে বহু তথ্য আজি আহৰণ কৰিবলৈ সক্ষম হ'ব গতিকে নিজৰ বুদ্ধিমত্তা প্ৰয়োগ কৰি আপোনালোকে নিজৰ কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব পৰিয়ালত আজি সংগঠিত আৰু মৰমৰ পৰিৱেশ বিৰাজ কৰিব সকলো সদস্যই ইয়াৰ ফলত সকাহ অনুভৱ কৰিব যদি কিবা আপোনালোকৰ সৰু সৰু সমস্যাই দেখা দিয়ে পৰিয়ালত সেইবোৰ আওকাণ কৰি চলিবলৈ চেষ্টা কৰিব কিন্তু মনত একো ভাৱ নাৰাখিব তেতিয়া দেখিব যে প্ৰতিজন সদস্যৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল হৈছে আৰু লগতে আপোনালোকে ইতিবাচকতাও লাভ কৰিছে পৰিয়ালত যদি আপোনালোকৰ কিবা বিসংগতিৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকে এই ক্ষেত্ৰত ভয় নকৰিব সকলো সদস্য শান্তিপূৰ্ণ পৰিস্থিতিত বজাই ৰাখি আপোনালোকে সমাধান কৰি ল'বলৈ চেষ্টা কৰিব যাতে কোনো সদস্য প্ৰভাৱিত নহয় আৰু কোনো ক্ষেত্ৰতে আপোনালোকে বিচলিত হৈ নপৰে কাৰণ আপোনালোকৰ যদি কিবা সমস্যাৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকে যদি এই ক্ষেত্ৰত পিছুৱাই যায় তেনেহ'লে আপোনালোকে এই ক্ষেত্ৰত কোনো ধৰণৰ ভাল ফলাফল লাভ নকৰে সেইবাবে চেষ্টা কৰিব যাতে আপোনালোকে সকলোৰে সৈতে ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ আপুনি পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি তুলিবলৈ ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব প্ৰেমৰ সম্পৰ্কবোৰো আজি অধিক ঘনিষ্ঠ হৈ উঠিব ইয়াৰ ফলত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ভাল প্ৰতিফলন দেখা পাব আৰু লগতে ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখি চলক ইয়াৰ ফলত আপোনালোকে সম্পৰ্ক আগুৱাই লৈ যাবলৈ সক্ষম হ'ব কাহ আৰু চৰ্দিৰ বাবে বুকুৰ বিষ হ'ব পাৰে আজি গতিকে আপুনি এই ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব আপুনি লগে লগে চিকিৎসাৰ ব্যৱস্থা কৰক তেতিয়াহে আপুনি সকাহ পাব আৰু বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক লগতে আপোনাৰ জীৱনশৈলীও সঠিকভাৱে ৰাখিবলৈ যত্ন কৰক ইয়াৰ ফলত আপুনি শাৰীৰিক দিশত ভাল প্ৰতিফলন দেখা পাব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 9 আজিৰ ৰাশি ফলিদান ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলত যদি নতুন হৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত
ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।